এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্যটি ভিডিঅ' লৈ আহিছোঁ। আৰু সেয়া টিং আনিছিলে তাৰমানে গোলাঘাটৰ পৰা 10 বান্দিল টিং দেই। বিহুৰ প্ৰগ্ৰেম এটাত মানে টিং অলপ কমি গ'ল, সেইবাবে মানে কেইবাটাও পেণ্ডেল লোৱা হৈছিলে। 30 মানত টিং মানে ভাড়া কমি গ'ল। বিহু প্ৰগ্ৰেম এটাত মানে বলেৰে ধৰি সেই প্ৰগ্ৰেমটো কৰি দিব লাগে, সেইবাবে টিং অলপ কমি যোৱাৰ বাবে আকৌ লৰালৰিকৈ মানে 10 বান্দিল টিং এনেকৈ গোলাঘাটৰ পৰা আনিলেগৈ। আৰু টিংটো মই চাইছোঁ দেই, মানে ল'ৰাটোৱে মোক কৈছে মা টিংটো চাওকচোন কিমান ডাঠ, ভিডিঅ'টো দিবলৈ ক'লে। আৰু সেইবাবে মই টিংটো চাইছোঁ 35 AM। আৰু মই টিংবিলাক সিমান নাজানো দেই, টিং মানে এতিয়া চাই গম পাইছোঁগৈ যে কোনটো টিং ডাঠ কোনটো পাতলা। এনেকৈ যেনেকৈ ধানৰ হিচাপ নাজানো, এনেকৈ চাই ধানৰ 100 কেজি 1 কুইণ্টেল এনেকৈ মাটি এপোৰাত কেইবিঘা থাকে, এপোৰাই 4 বিঘা থাকে এপোৰাত, এনেকৈ জানিছোঁগৈ আৰু কথাবিলাক দেখি যেনেকৈ দেখি শিকে ঠেকি শিকে এনেকৈ তেনেকুৱা আৰু বিশেষকৈ পেণ্ডেলৰ টিংবিলাক মানে ডাঠেই লাগে, কাৰণ ওপৰৰ পৰা মিস্ত্ৰীবিলাকে ধান পেলাই দিয়ে যে। টিংটো ডাঠ হ'লে ভাল আৰু সেইবাবে মানে যিটো বস্তু ল'ব লাগে মানুহে সদায় ভাল বস্তুৱেই ল'ব লাগে, কাৰণ কমতি দামী বস্তু ল'লে দুদিন যায়, তেনেকৈ নোলোৱাই ভাল। সেইকাৰণে ডাঠ টিংটোকে অনা হৈছে আৰু ভালেই লাগিছে বাৰু টিংটো ন। আৰু সেনেকৈ আৰু আনি থকা হয় আৰু বিশেষকৈ কমিলে মানে পেণ্ডেল থাকিলে কি ক'ব আৰু চবফালে যোৱা খুন্দা মাৰি মানে পটককৈ আকৌ বস্তু আনিবলগীয়াতে পৰে। গৃহস্থকতো আমিতো ৰাইজৰ কাৰণেই বস্তুবিলাক আনি থৈছোঁ নহয় জানো, ৰাইজৰ কিবাকিবি পাতিলে সকলোৰে সুবিধাৰ কাৰণে। আৰু সেইটোৱে ভিডিঅ' দিলোঁ আপোনালোকলৈ এনেকৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল দেখে আৰু ভাল পায়, তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি থ'ব বুলি মই আশা কৰিলোঁ।